কোৱালিটি হেতু আছে 180 টিকেট আৰু মিডিয়াম যেটো আছে এটো 160 আৰু যেটো একদম নরমাল হেতু আছে ভগবান দে ভগবান ফুলাই দে কপালৰ ভিতৰত টকা অনুভৱ আমার ভাগ্যবোৰ কি হয়। হাই হেল্ল' নমস্কাৰ ওয়েলকাম বেক টু মাই নিউ ব্লগ আৰু আজি আপোনালোকৰ মাজত এটা সুন্দৰ ব্লগ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ' চাই বহুত ভাল পাব আৰু ভিডিঅ' চাই ভাল পায় তেনে ভিডিঅ' লাইক এটা কৰি কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনে বলক আজি আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাই গৈছে 19 তাৰিখে আমাৰ ছবিগৃহত বিদুৰ ভাই ৰিলিজ হৈ গ'ল অলৰেডি আৰু যিসকলে চোৱা নাই তো তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে বিদুৰ ভাই তেনেহ'লে এবাৰ ছবিগৃহলৈ আহক আৰু একদম ধুনীয়া অসমীয়া চিনেমাখন এবাৰ চাই যাওক। তো অসমীয়া চিনেমা আমি চাব লাগে, তো সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে যদি চোৱা নাই ক'ত চাব, কেনেকৈ চাব, কি টাইমিং, কিমান প্ৰাইচ, গোটেই A to Z লৈ এইখিনি ভিডিঅ'টো আহিছোঁ। আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে ট্ৰেইলাৰটো অলৰেডি আগতে চালে, তো কিমান মানে হিট হৈছে। চিনেমাখন যদি গুৱাহাটীৰ পৰা চায় তেনেহ'লে গুৱাহাটীৰ বহুতকেইটা চিনেমা হল আছে। ৰুদ্ৰাক্ষত আছে, NI হল, NI চিনেমা হল, তাৰপিছতে আপোনাৰ চিটি চেণ্টাৰ আছে, চেণ্ট্ৰেল মলত আছে, তো বহুতকেইটা হল আছে। তো সেইকেইটাৰ ভিতৰত চবতছে যিটো কম প্ৰাইজত আপোনালোকে টিকেট পাব, সেই টিকেটৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। তো তিনিটা কোৱালিটিৰ আছে, এটা আছে আপোনাৰ প্ৰিমিয়াম, এটা আছে এই মানে নৰ্মেল, আৰু এটা আছে মানে একদম লোৱেষ্ট কোৱালিটি। তো এই তিনিটা কেটেগৰীত আপোনালোকে টিকেটটো পাব। তো যিটো একদম হাই কোৱালিটি হেতু আছে 180 টিকেট আৰু মিডিয়াম যেটো আছে এটো 160 আৰু যেটো একদম নৰ্মেল হেতু আছে 140। এটো আছে ক'ত চেণ্ট্ৰেল মলৰ যেটো আমাৰ চিনেমা হল আছে তাতে। আৰু যেটো আপোনাৰ একদম লোৱেষ্ট কোৱালিটি তাতকে কমৰ কত টিকেট নাপাব, হেতু আছে ক'ত ৰুদ্ৰাক্ষ মলত, ভাঙাঘৰ ৰুদ্ৰাক্ষ মলত থকা NI চিনেমা হল পাব। একদম মানে লোৱেষ্ট প্ৰাইজত টিকেট পাই যাব। তাতে কিমান আছে যেটো প্ৰিমিয়াম একদম প্ৰিমিয়াম সিট হেতু আছে 140 আৰু যেটো আপোনাৰ একদম নৰ্মেল সিট আছে হেতু পাব আপুনি মাত্ৰ 100ত। তো 100ত টিকেট কাটক আৰু একদম ধুনীয়াকৈ বিদুৰ ভাই চিনেমাখন চাই যাওক। আৰু ইয়াৰ বাহিৰেও আমাৰ গুৱাহাটীৰ বহুতকেইটা চিনেমা হল আছে আৰু বহুতকেইটা চিনেমা হলৰ টিকেটৰ শিডিউলটো অলপ বেলেগ অলপ প্ৰাইচটো আপ ডাউন। তো গোটেইকেইটা মই চিনেমা হলৰে টিকেটৰ প্ৰাইচটো আপোনাৰ স্ক্ৰীনত দি দিছোঁ। আপোনাৰ যিটো মন হয় সেইটোতে এটা টিকেট কাটক আৰু ধুনীয়াকৈ বিদ্যুৎ ভাষণ একবাৰ চাই যাওকচোন এবাৰ কেনেকুৱা লাগে। তাৰপিছত ক'ব অসমীয়া চিনেমা আমি যদি নাচাওঁ এতিয়া কোনে চাব। আমি নিজে অসমীয়া হয়তো নিজে অসমীয়া চিনেমাটো চাব লাগিব। তো সেইকাৰণে মই এতিয়া ৰিকুৱেষ্ট কৰিছোঁ, ভাবিছোঁ এটা ভিডিঅ' এটা বনাই দিওঁ আপোনালোকে মানে একদম সুবিধাৰ কাৰণে। মই প্ৰাইচ চাইজ গোটেই শিডিউলটো দি দিছোঁ, টাইমিং পৰ্যন্ত কোনটো টাইমত কিমান কেইঘণ্টা আছে, কোনটো হলত কিমান টাইমিং আছে, গোটেই মই এইটো যে আপোনালোকক দেখুৱাই আছোঁ। এইটো আমার ভাগ্যবোৰ কিয় এনেকুৱা বাইদেউ, ইমান ভগৱানক খাটো জীৱনটো অকণমান ভাল হ'বলৈ সদায় না ভগবান ফুলাই কোন ভৰাই দে আমাৰ ভাগ্যবোৰ কিয় এনেকুৱা বাইদেউ, ইমান ভগৱানক খাটো জীৱনটো অকণমান ভাল হ'বলৈ সদায় না। ভিডিঅ'টো যদি আপোনাৰ কাৰণে সহায়ক হয় বুলি ভাবিছে, এটা ইনফৰ্মেটিভ ভিডিঅ', তেনে ভিডিঅ'টো এটা লাইক কৰি কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনে আজিলৈ বাই।